নমস্কাৰ। এই মুহূৰ্তত লৈ আহিছোঁ অসমবাসী ৰাইজৰ কাৰণে কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 23 জানুৱাৰী। ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক যুৱতীৰ বাবে আহি পৰিছে ভাল খবৰ। ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব 1 লাখকৈ টকা। আৰু কোনে কোনে পাব এই টকা? মুখ্যমন্ত্ৰীয়ে ডাঙৰ ঘোষণা কৰিলে। আটাইতকৈ ধনী ৰাজ্য হ'বলৈ গৈ আছে আমাৰ অসম। হয়, আপুনি ঠিকেই শুনিছে। অসমৰ মাটিৰ তলত ওলাইছে অতি মূল্যৱান খনিজ সম্পদ, সোণৰ ভাণ্ডাৰ। তালিকাত আছে ধুবুৰী, গোৱালপাৰা, সোৱণশিৰি, গোলাঘাট, কাছাৰ, নগাঁও আৰু কাৰ্বি আংলং। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিউজ চাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে ডাঙৰ খবৰ। 6 ফেব্ৰুৱাৰীত ৰাজ্যৰ যুৱক যুৱতীয়ে পাব 1 লাখকৈ টকা। ৭৫,০০০ যুৱক যুৱতীয়ে লাভ কৰিব 1 লাখকৈ টকা। কোনে কোনে লাভ কৰিব এই ধন? 6 ফেব্ৰুৱাৰীৰ পৰা বিতৰণ কৰা হ'ব চিএম ত্ৰিপুল এ আঁচনিৰ ধন। চিএম ত্ৰিপুল এ আঁচনিৰ জৰিয়তে ৭৫,০০০ যুৱক যুৱতীক দিব ধন। 1 লাখ টকাকৈ লাভ কৰিব প্ৰথম কিস্তিৰ ধন, আৰু দ্বিতীয় কিস্তিত লাভ কৰিব 1 লাখকৈ টকা। ৭৫,০০০ যুৱকে পাব চৰকাৰৰ 2 লাখকৈ টকা। 15 ফেব্ৰুৱাৰীলৈকে দিয়া হ'ব এই ধন। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা। ৰাজ্যৰ লাখ লাখ নিবনুৱা যুৱক যুৱতীৰ বাবে এয়া ডাঙৰ খবৰ। তাৰ পিছত জনাই আছোঁ আমাৰ পৰৱৰ্তীটো খবৰ, খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। গোলাঘাট আৰু কাছাৰতো চিলিকাৰ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে। জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপত প্ৰকাশ পাইছে এই তথ্য। আটাইতকৈ ধনী ৰাজ্য হ'বলৈ গৈ আছে আমাৰ অসম। সোণৰ অসম, সঁচাকৈয়ে সোণৰ হ'ব। অসমৰ মাটিৰ তলত ওলাইছে অতি মূল্যৱান খনিজ সম্পদ, সোণৰ ভাণ্ডাৰ। তালিকাত আছে ধুবুৰী, গোৱালপাৰা, সোৱণশিৰি, গোলাঘাট, কাছাৰ, নগাঁও আৰু কাৰ্বি আংলং। এই খনিজ সম্পদই সলনি কৰিব অসমৰ অৰ্থনীতি। জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ সমীক্ষাত প্ৰকাশ পাইছে এই ডাঙৰ তথ্য। সন্ধান লাভ কৰা খনিজ সম্পদসমূহৰ ভিতৰত বিশেষভাৱে ৰেয়াৰ আৰ্থ এলিমেণ্টছ। এইসমূহৰ ভিতৰত গ্ৰাফাইট, ভেনাডিয়াম, লিথিয়াম, কোবেল্ট আদি। ধুবুৰী, গোৱালপাৰা, কাৰ্বি আংলঙত অমূল্য খনিজ সম্পদৰ সন্ধান লাভ। ধুবুৰীৰ চান্দডিঙিয়াত পোৱা গৈছে 18.29 মিলিয়ন মূল্যৰ খনিজ সম্পদ। নগাঁও আৰু কাৰ্বি আংলং জিলাত পোৱা গৈছে স্ফটিক আৰু চিলিকাৰ সন্ধান। সোৱণশিৰি নদীত বুকুত সোণৰ সন্ধান লাভ। সমগ্ৰ উত্তৰ পূবত মুঠ 38টা খনিজ সম্পদৰ ভাণ্ডাৰ লাভ কৰিছে ভূতাত্ত্বিক বিভাগে। গোলাঘাট আৰু কাছাৰতো চিলিকাৰ ভাণ্ডাৰৰ সন্ধান পোৱা গৈছে। জিঅ'লজিকেল ছাৰ্ভে অৱ ইণ্ডিয়াৰ জৰীপত প্ৰকাশ পাইছে এই তথ্য। আটাইতকৈ ধনী ৰাজ্য হ'বলৈ গৈ আছে আমাৰ অসম। সোণৰ অসম, সঁচাকৈয়ে সোণৰ হ'ব।